প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰত ৰত্ন প্ৰণৱ মুখাৰ্জীৰ মৃত্যুত দেশত সাদিনীয়া ৰাষ্ট্ৰীয় শোক পালন প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে আজি নশ্বৰ দেহ দিল্লীৰ বাসভৱনত ৰখাৰ ব্যৱস্থা ৰাজ্যত কৰোনা সংক্ৰমণ অব্যাহত কালিৰ দিনটো ৩২৬৬ গৰাকী নতুনকৈ আক্ৰান্ত ১০ গৰাকীৰ মৃত্যু আৰু আজিৰে পৰা দেশত চতুৰ্থ পৰ্যায়ৰ আনলক আৰম্ভ ৩০ ছেপ্টেম্বৰলৈ বন্ধ থাকিব শিক্ষানুষ্ঠান নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅত মই নবজিত ডেকা এতিয়া বিতং বাতৰি প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰত ৰত্ন প্ৰণৱ মুখাৰ্জীৰ দিল্লীৰ এখন সামৰিক চিকিৎসালয়ত কালি আবেলি দেহাৱসান ঘটে হাওফাওৰ সংক্ৰমণত ভোগা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী যোৱা কিছুদিন ধৰি দিল্লীৰ সৈন্যবাহিনীৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুত সমগ্ৰ দেশতে শোকৰ ছাপ পৰিছে কেন্দ্ৰীয় চৰকাৰে মুখাৰ্জীৰ মৃত্যুত সাদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতি ৰাজ্যৰ শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে আজি তেওঁৰ নশ্বৰ দেহ নতুন দিল্লীৰ বাসভৱনত ৰখা হৈছে তেওঁৰ মৃত্যুত দেশৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীকে ধৰি দেশ বিদেশৰ বহু সংখ্যক নেতাই শোক প্ৰকাশ কৰিছে এই সন্দৰ্ভত বাতৰি বিভাগ ডিডি অসমৰ এক বিশেষ প্ৰতিবেদন স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতিৰ এজন স্বনামধন্য নেতা প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰত ৰত্ন বঁটাৰে সন্মানিত প্ৰণৱ মুখাৰ্জীয়ে দিল্লীৰ এখন সামৰিক চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে 1935 চনৰ 11 ডিচেম্বৰত তেতিয়াৰ বেংগল প্ৰেছিডেন্সিৰ মিৰাটিত জন্মগ্ৰহণ কৰা প্ৰণৱ মুখাৰ্জীয়ে কলকাতা বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী ৰাজনীতি বিজ্ঞান আৰু আইন বিষয়ৰ শিক্ষা গ্ৰহণ কৰিছিল 1969 চনত তেওঁ প্ৰথমবাৰৰ বাবে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল দীঘলীয়া ৰাজনৈতিক জীৱনৰ বিভিন্ন সময়ত তেওঁ ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল 5 দশকজোৰা ৰাজনৈতিক জীৱনৰ শেষৰ ফালে 2012 চনত প্ৰণৱ মুখাৰ্জী ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল 2017 চনলৈকে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা মুখাৰ্জীক 2019 চনত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰা হৈছিল ইয়াৰ পূৰ্বে 2008 চনত তেওঁক পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰা হৈছিল উল্লেখযোগ্য যে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী যোৱা কিছুদিন ধৰি হাওফাওজনিত ৰোগত আক্ৰান্ত হৈ দিল্লীৰ সৈন্যবাহিনীৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল 84 বছৰ বয়সত পৰলোক প্ৰাপ্তি ঘটা মুখাৰ্জীয়ে এগৰাকী কন্যা আৰু দুজন পুত্ৰক ইহ সংসাৰত এৰি থৈ যায় জনপ্ৰিয় নেতাজনৰ মৃত্যুত ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীকে ধৰি বিভিন্ন নেতৃবৰ্গই গভীৰ শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এক টুইটত উল্লেখ কৰে যে প্ৰণৱ মুখাৰ্জীৰ মৃত্যুত এটা যুগৰ অন্ত পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে প্ৰকাশ কৰা শোকবাৰ্তাত উল্লেখ কৰে যে প্ৰয়াত মুখাৰ্জীয়ে ভাৰতবৰ্ষৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু এজন পণ্ডিত আৰু ৰাষ্ট্ৰনেতা হিচাপে সামাজিক ৰাজনৈতিক ক্ষেত্ৰত তেখেতক সকলোৱে শ্ৰদ্ধা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুত সমগ্ৰ দেশবাসীৰ লগতে ডিডি অসমৰ বাতৰি বিভাগেও গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মহান নেতাজনৰ ভাৰতবৰ্ষৰ প্ৰতি যি অৱদান সদায় স্মৰণীয় হৈ থাকিব বাতৰি বিভাগ ডিডি অসম সুচুলত ভাৰতীয় সামৰিক বাহিনী আৰু চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মি চমুকৈ পিএলএৰ মাজত চীনা সেনাবাহিনীৰ প্ৰৰোচনামূলক সামৰিক গতিবিধিৰ বিষয়ে আলোচনা কৰিবলৈ বি গ্ৰেড কামাণ্ডাৰ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় পূব লাডাখত সৃষ্টি হোৱা উত্তেজনা প্ৰশমনৰ কাৰণে দুয়োখন দেশ যি সামৰিক আৰু কূটনৈতিক ঐক্যমতত উপনীত হৈছিল চীনা সেনাই সেয়া ভংগ কৰিবলৈ চেষ্টা কৰিছিল সেই স্থিতাৱস্থা 29 আৰু 30 আগষ্টৰ নিশা ভংগ কৰিবলৈ চীনা সেনাই প্ৰৰোচনামূলক সামৰিক গতিবিধিৰ সৃষ্টি কৰিছিল আৰু ভাৰতীয় সেনাই চীনা সেনাৰ সেই উদ্দেশ্য ব্যৰ্থ কৰে ভাৰতীয় সামৰিক বাহিনীয়ে কয় যে তেওঁলোকে শান্তি সম্প্ৰীতি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগ্ৰহী যদিও দেশৰ সীমান্ত অঞ্চল ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোক দৃঢ় প্ৰতিজ্ঞ
কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাৰ মাজত কালিৰে পৰা অসম বিধানসভাৰ 4দিনীয়া শৰৎকালীন অধিৱেশন আৰম্ভ হৈছে। এই ক্ষেত্ৰত কোভিড মহামাৰীৰ সকলো ধৰণৰ নিৰ্দেশাৱলী মানি চলা হৈছে। এই অধিৱেশনত 21খন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত ডিডি অসমৰ বাতৰি বিভাগৰ বিশেষ প্ৰতিবেদন। কোভিড মহামাৰীৰ সকলো ধৰণৰ নিৰ্দেশাৱলী মানি লৈ অসম বিধানসভাৰ 4দিনীয়া শৰৎকালীন অধিৱেশন আৰম্ভ কৰা হয়। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু বিদেশী সমস্যা, ৰাজ্যখনত কোভিড মহামাৰীৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিৰ মোকাবিলা কৰাত চৰকাৰৰ বিফলতাক লৈ বিৰোধী পক্ষৰ তীব্ৰ সমালোচনা আৰু প্ৰতিবাদেৰে অধিৱেশন আৰম্ভ হয়। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, অসম চুক্তি ৰূপায়ণ, APSCৰ কেলেংকাৰী আৰু বান আৰু খহনীয়াকে ধৰি প্ৰধান বিষয়সমূহক লৈ বিৰোধী পক্ষই দাবী উত্থাপন কৰে। খিলঞ্জীয়া লোকৰ সমস্যাৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকাক লৈ বাৰে বাৰে প্ৰতিবাদ কৰি থকাৰ বাবে কংগ্ৰেছ দলৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক প্ৰশ্নোত্তৰ কালচোৱাত বহিষ্কাৰ কৰা হয়। APSC কেলেংকাৰীত জড়িত সদস্যসকলৰ বিৰুদ্ধে লোৱা কাৰ্যব্যৱস্থাৰ সম্পৰ্কে AIUDFৰ দলৰ বিধায়ক আমিনুল ইছলামে উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰ দি সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে APSCৰ দোষী সাব্যস্ত হোৱা সদস্য আৰু অধ্যক্ষক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। কংগ্ৰেছ দলৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অসম চুক্তি ৰূপায়ণ সম্পৰ্কে সোধা এটা প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী হৈ চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে 2014-15 চনৰ পৰা বৰ্তমানলৈকে অসম চুক্তিৰ দ্ৰুত আৰু কাৰ্যকৰী ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিধায়কৰ এটা দল লগত লৈ সীমান্ত অঞ্চল ভ্ৰমণ কৰি বেৰা দিয়া আৰু চিল কৰা সম্পৰ্কে বুজ লৈছে। বিৰোধী কংগ্ৰেছ আৰু AIUDF দলে অনা এটা সভা স্থগিত প্ৰস্তাৱ অধ্যক্ষই অনুমতি নিদিয়াৰ কাৰণে দুয়োটা দলৰ সদস্যসকলে সদন ত্যাগ কৰে। উল্লেখযোগ্য যে এই শৰৎকালীন অধিৱেশনত 21খন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে বীৰাংগনা সতীসাধনী ৰাজ্যিক বিশ্ববিদ্যালয় বিধেয়ক 2020, অসম কৃষি উৎপাদন আৰু পশুধন বিপণন বিধেয়ক 2020, অসম মজলীয়া ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ উদ্যোগৰ প্ৰতিস্থাপন আৰু কাৰ্যকৰীকৰণ বিধেয়ক 2020 আৰু আছাম স্কিল ইউনিভাৰ্চিটি 2020 অন্যতম। বৰ্তমানে থকা শ্ৰমিক আইনৰ দুটা সংশোধনীও চৰকাৰে উত্থাপন কৰাৰ সম্ভাৱনা আছে। দুইনা বৰবৰুৱা ৰিপৰ্ট, বাতৰি বিভাগ, ডিডি অসম। অসমত কালিৰ দিনটোত ৩,২৬৬ গৰাকী লোকৰ শৰীৰত কোভিড-19 ৰোগৰ উপস্থিতি ধৰা পৰাৰ ফলত ৰাজ্যখনত সামগ্ৰিকভাৱে এই ৰোগত আক্ৰান্তৰ সংখ্যা 1,09,040লৈ বৃদ্ধি পালে। ইয়াৰে কামৰূপ মহানগৰৰ 700, গোলাঘাটৰ 233, কাছাৰ আৰু যোৰহাটৰ 189 গৰাকীকৈ লোক আছে। সক্ৰিয়তাৰ হাৰ হৈছে 7.26%। স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰি কৰা অনুসৰি কালিৰ দিনটোত 1,531 গৰাকী ৰোগী আৰোগ্য হোৱাত ৰাজ্যখনত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা 85,558লৈ বৃদ্ধি পালে। সম্প্ৰতি 23,273 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে। যোৱা 24 ঘণ্টাত 44,948 জনৰ নমুনা পৰীক্ষা কৰা হৈছে। আনহাতে কালি 10 গৰাকী লোকৰ এই ৰোগত মৃত্যু হোৱাত ৰাজ্যত মৃতকৰ সংখ্যা 306লৈ বৃদ্ধি পালে। ইয়াৰে ডিব্ৰুগড়ৰ 5, কামৰূপ মহানগৰৰ 3 আৰু তিনিচুকীয়া আৰু শিৱসাগৰৰ এগৰাকীকৈ লোকৰ এই ৰোগত মৃত্যু হয়।
দেশত কোভিড-19 আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা ৰোগীৰ হাৰ ৭৬.৬১% বৃদ্ধি হৈছে। যোৱা ২৪ ঘণ্টাত প্ৰায় ৬০,৮৬৮ জন ৰোগী আৰোগ্য লাভ কৰিছে। ইয়াৰ ফলত আৰোগ্য হৈ উঠা লোকৰ সংখ্যা হৈছে ২৭,৭৪,৮০১। দেশত এতিয়ালৈকে চিকিৎসাধীন ৰোগীৰ সংখ্যা ৭,৮১,৯৭৫ হোৱাৰ বিপৰীতে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৪,৪৬৯ হৈছেগৈ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশ পোৱা তথ্য অনুসৰি যোৱা ৮টা দিনত ৫ লাখ ৰোগী আৰোগ্য লাভ কৰিছে। আৰোগ্য লাভৰ সংখ্যা বাঢ়ি অহাৰ ফলত দেশত আক্ৰান্তৰ হাৰ কমিবলৈ ধৰিছে আৰু ই মুঠ কৰোনা পজিটিভৰ ২১.৬০%। কেন্দ্ৰীয় চৰকাৰৰ এই মহামাৰীৰ ক্ষেত্ৰত গ্ৰহণ কৰা পৰীক্ষা, অনুসৰণ কৰা আৰু চিকিৎসা কৰা পদ্ধতিৰ কাৰ্যকৰী ৰূপায়ণৰ ফলত আৰোগ্যৰ সংখ্যা বৃদ্ধি হোৱাৰ বিপৰীতে মৃত্যুৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে। মন্ত্ৰালয়ে জনোৱা মতে চৰকাৰে সময়োপযোগী ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত বৰ্তমান কোভিডত মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰতে ন্যূনতম ১.৭৯% হ্ৰাস পাইছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে যোৱা ২৪ ঘণ্টাত ৮,৪৬,০০০তকৈ অধিক নমুনা পৰীক্ষা কৰা হৈছে। এতিয়ালৈকে মুঠ ৪,২৩,০০,০০০ৰো অধিক নমুনা পৰীক্ষা কৰা হৈছে। বৰ্তমানে দেশত ১,০০৪টা চৰকাৰী খণ্ডৰ আৰু ৫৮৩টা ব্যক্তিগত খণ্ডৰ পৰীক্ষাগাৰ আছে। ১,৫৮৭টা পৰীক্ষাগাৰে ব্যাপক পৰীক্ষাৰ সা-সুবিধা আগবঢ়াইছে। দেশত কোভিড-19 পৰীক্ষাই ৪,২৩,০০০ৰ সীমা অতিক্ৰম কৰিছে। যোৱা ২৪ ঘণ্টাত ৮,৪৬,২৭৮টা নমুনা পৰীক্ষা সম্পন্ন কৰা হয়। ৭খন ৰাজ্যত ৭০% নতুন সংক্ৰমণ ধৰা পৰিছে। মহাৰাষ্ট্ৰত সৰ্বাধিক ২১%, অন্ধ্ৰপ্ৰদেশত ১৩.৫%, কৰ্ণাটকত ১১.২৭% আৰু তামিলনাডুত ৮.২৭% লোক আক্ৰান্ত হৈছে। ইফালে উত্তৰ প্ৰদেশত ৮.২৭%, পশ্চিমবংগত ৩.৮৫% আৰু উৰিষ্যাত ৪.৮৪% সংক্ৰমণ ধৰা পৰিছে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ এই ক্ষেত্ৰত সকলো সহযোগিতা আগবঢ়াই আহিছে। তথ্য প্ৰযুক্তিৰ অধীনত ডিজিটেল মাধ্যমেৰে চলিত বছৰৰ ১ জানুৱাৰীৰ পাছত লেনদেনৰ বাবদ আদায় কৰা মাচুল অতি শীঘ্ৰে ঘূৰাই দিবলৈ বিত্ত মন্ত্ৰালয়ে বেংকসমূহক নিৰ্দেশ দিছে। এই ডিজিটেল মাধ্যমৰ জৰিয়তে কৰা লেনদেনৰ ক্ষেত্ৰত ভৱিষ্যতে কোনো মাচুল নল'বৰ কাৰণে বেংকসমূহক মন্ত্ৰালয়ে নিৰ্দেশ দিছে। যোৱা বছৰৰ ৩০ ডিচেম্বৰত প্ৰত্যক্ষ কৰৰ কেন্দ্ৰীয় বোৰ্ডে এই ক্ষেত্ৰত জাননী জাৰি কৰিছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে চতুৰ্থ পৰ্যায়ৰ আনলক কাৰ্যসূচীৰ নিয়মাৱলী জাৰি কৰি দেশৰ শিক্ষানুষ্ঠানসমূহ অহা ৩০ ছেপ্টেম্বৰ পৰ্যন্ত বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। নতুন নিয়মাৱলী অনুসৰি কণ্টেইনমেণ্ট অঞ্চলৰ বাহিৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুমোদন নোহোৱাকৈ কোনো লকডাউন বলবৎ কৰিব নোৱাৰিব। ৰাজ্য চৰকাৰসমূহলৈ গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ লগে লগে কণ্টেইনমেণ্ট অঞ্চলৰ বাহিৰত কাম কাজ পুনৰ আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে। এই কাৰ্যব্যৱস্থা আজিৰে পৰা কাৰ্যকৰী হৈছে। একেদৰে অহা ৭ ছেপ্টেম্বৰৰ পৰা পৰ্যায়ক্ৰমে মেট্ৰ' ৰেল সেৱা আৰম্ভ কৰাৰো অনুমতি দিয়া হৈছে। আনহাতে সামাজিক দূৰত্ব, মাস্ক পৰিধানকে ধৰি কোভিড-19 নীতি নিৰ্দেশনা পালনেৰে সামাজিক, শৈক্ষিক, ক্ৰীড়া, ৰাজনৈতিক অনুষ্ঠানৰ লগতে আন কাৰ্যসূচীও ২১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে। অৱশ্যে এই ক্ষেত্ৰত অংশগ্ৰহণকাৰীৰ সংখ্যা ১০০তে সীমাবদ্ধ কৰা হৈছে। মুকলি থিয়েটাৰ, প্ৰেক্ষাগৃহত কাম কাজ আৰম্ভ কৰাৰ ক্ষেত্ৰতো ২১ ছেপ্টেম্বৰৰ পৰাই সীমাবদ্ধতাৰে আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে। গৃহ মন্ত্ৰালয়ৰ অনুমতি অবিহনে আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰাৰ ক্ষেত্ৰতো কেতবোৰ বাধা নিষেধ আৰোপ কৰা হৈছে। দেশৰ শীৰ্ষ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত নামভৰ্তিৰ উদ্দেশ্যে আজি সমগ্ৰ দেশতে যুটীয়া প্ৰৱেশ পৰীক্ষা চমুকৈ JEE মূল পৰীক্ষা অনুষ্ঠিত হৈছে। আজিৰ পৰা ৬ ছেপ্টেম্বৰলৈ ৬৬০টা কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া এই পৰীক্ষাত প্ৰায় ৯,৫৮,০০০ শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে মুখ্যমন্ত্ৰীসকলক পৰীক্ষাৰ্থীসকলৰ প্ৰতি সহযোগিতা কৰিবলৈ আহ্বান জনাইছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কালি বাক্সা জিলাৰ বাথৌপুৰীত জিলা আৰক্ষী বিষয়াৰ কাৰ্যালয় চৌহদত নিৰ্মাণ কৰি উলিওৱা আৰক্ষী সভাকক্ষটো আনুষ্ঠানিকভাৱে মুকলি কৰে। ভাষণ প্ৰসংগত তেওঁ আগন্তুক BTC নিৰ্বাচন শান্তিপূৰ্ণ পৰিৱেশত সম্পন্ন কৰাৰ বাবে বাক্সা আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে। তেওঁ BTADত অবৈধ অস্ত্ৰ উদ্ধাৰৰ ক্ষেত্ৰত অসম আৰক্ষী বিশেষভাৱে সফল হ'ব পাৰিছে বুলিও উল্লেখ কৰে। অনুষ্ঠানত বাক্সা, বৰপেটা আৰু নলবাৰী জিলাৰ আৰক্ষী অধীক্ষকসকলৰ লগতে কেইবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়াই অংশগ্ৰহণ কৰে। আমাৰ মানে দৰত দেখিছোঁ অকল আপোনালোকৰ আছে, সাংবাদিকসকলৰ কিছুমান ৰাইজৰ, কাৰণ আপোনালোকে এইবোৰ ৰিপৰ্ট নকৰে পুলিচক। যেতিয়াই পুলিচক ৰিপৰ্ট কৰিছে আমি কেছ লৈছোঁ তেওঁলোকৰ বিৰুদ্ধে। কিছুমানত খুব ভালো আছে, ভালটোও চাব লাগে, আৰু য'ত বেয়া আছে সেইখিনি আমি ভাল কৰিবলৈ চেষ্টা কৰি আছোঁ। আমি যি ধৰণে কঠোৰ হৈ আহিছোঁ তেনেকৈ কঠোৰ হৈয়ে থাকিম। থেংক ইউ।
শোণিতপুৰ জিলাৰ গাভৰুনৈৰ বাঢ়নি পানীয়ে 7খন গাঁও বুৰাই পেলাইছে। অঞ্চলটোৰ বালিগাঁও, শিৱ মন্দিৰ, গাভৰুঘাট, কোচগাঁও, দীঘলী আদি গাঁৱৰ সকলো বাসগৃহ পানীৰ তলত আছে। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদিও গাভৰুনৈৰ বাঢ়নি পানী বাগৰিছে আৰু ফলত শ বিঘা খেতি পথাৰ পানীৰ তলত ডুব গৈছে। চলিত বছৰ জেঠ মাহৰ পৰা ভাদ মাহলৈকে মুঠ 4টাকৈ বানে এই গোটেই অঞ্চলটো বিধ্বস্ত কৰি থৈ গৈছে। ফলত এই অঞ্চলৰ ৰাইজ সমস্যাৰ সন্মুখীন হৈছে। তদুপৰি দীৰ্ঘদিনীয়া লকডাউনে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ লগতে খাটি খোৱা এই কৃষকসকলক শেহতীয়া বানে মাধমাৰ সোধাইছে। কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে কয় যে ৰাষ্ট্ৰীয় নিযুক্তি সংস্থা গঠনৰ চৰকাৰৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তৰ ফলত গাঁও আৰু চহৰৰ নিযুক্তিয়ে প্ৰাৰ্থীসকলৰ বাবে আশাৰ সঞ্চাৰ কৰিব। কালি এখন ৱেবনাৰৰ যোগেদি ৰাষ্ট্ৰীয় নিযুক্তি সংস্থাৰ সম্ভাৱনা আৰু ভূমিকাৰ বিষয়ে আলোচনা কৰা হয় আৰু এই আলোচনাত উদ্যোগিক খণ্ড, চৰকাৰী খণ্ড আৰু শিক্ষাবিদসকলে অংশগ্ৰহণ কৰি বিতংভাৱে এই সংস্থাৰ বিষয়ে আলোচনা কৰে। উপযুক্ত চাকৰি লাভ কৰাৰ ক্ষেত্ৰত যুৱকসকলৰ যি আশা, সেয়া ৰাষ্ট্ৰীয় নিযুক্তি সংস্থাই পূৰণ কৰিব পাৰিব বুলিও ডক্টৰ সিঙে প্ৰকাশ কৰে। এইটো কেৱল চৰকাৰী ক্ষেত্ৰতে সংস্কাৰ নহয়, আৰ্থ-সামাজিক ক্ষেত্ৰতো ই এটা বিশেষ সংস্কাৰ বুলি পৰিগণিত হ'ব। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰবঞ্চনাৰে ধন সৰকাই নিয়া উত্তৰ প্ৰদেশৰ 5জন প্ৰবঞ্চকক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছে। কোষৰ অধীক্ষক ৰজি কলিতাই কালি সাংবাদিকক জনোৱা অনুসৰি উত্তৰ প্ৰদেশৰ গোৰখপুৰ আৰু বস্তি জিলাৰ প্ৰবঞ্চক কেইজনে জালিয়াতিৰে নিজাকৈ চেক বনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চহী জাল কৰি ধনখিনি উলিয়াবলৈ চেষ্টা কৰিছিল। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ উদ্যোগত আৰু উত্তৰ প্ৰদেশ আৰক্ষীৰ সহযোগত দলটোৱে অভিযান চলাই মহম্মদ আৰিফ, মহম্মদ আসিফ, শ্ৰী লালজী, সৰ্বেশ ৰাও আৰু ৰবীন্দ্ৰ কুমাৰক গ্ৰেপ্তাৰ কৰে। কালি এই প্ৰবঞ্চক কেইজনক আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁলোকক 10 দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। Some unusual transactions what I meant to say is that some fraudulent withdrawals were there from the Chief Minister's Relief Fund, and the Honorable Chief Minister of Assam immediately instructed me to investigate the matter. And on 12th of August, I filed a complaint as the complainant and registered a case in the Vigilance Police Station to investigate the matter. And after some preliminary investigation, we came to a conclusion that the accused persons, they belong to Basti districts as well as Gorakhpur district and Lucknow of Uttar Pradesh. And on 27th of August, I myself led the whole team of 7 officers from Vigilance Cell, and we started off to Basti district. And it was since it was very sensitive case, so we attempt a very covert operation in Uttar Pradesh. বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰতৰত্ন প্ৰণৱ মুখাৰ্জীৰ মৃত্যুত দেশত 7 দিনীয়া ৰাষ্ট্ৰীয় শোক পালন। প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে আজি নশ্বৰ দেশ দিল্লীৰ বাসভৱনত ৰখাৰ ব্যৱস্থা। ৰাজ্যত কৰোনা সংক্ৰমণ অব্যাহত। কালিৰ দিনটোত 3266 গৰাকী নতুনকৈ আক্ৰান্ত, 10 গৰাকীৰ মৃত্যু। আৰু আজিৰে পৰা দেশত 4ৰ্থ পৰ্যায়ৰ আনলক আৰম্ভ। 30 ছেপ্টেম্বৰলৈ বন্ধ থাকিব শিক্ষানুষ্ঠান। পুৱাৰ বাতৰি মানে পৰৱৰ্তী বাতৰি আবেলি 4 বজাত। নমস্কাৰ।